হৃদয় ফারাজি, আরমান সরোয়ার হৃদয়, মক্কা, সৌদি আরবিয়া. Mr. Daud Imran, Pabna from Bangladesh. Abu Talha, Bangladesh. Arafat Islam, Bangladesh. Zakirul Islam, London. Muhammad Masood Bogra, Bangladesh. Muhammad Iman, Dhaka, Bangladesh. Subho Fahad, Bogra, Bangladesh. Rekib Hussain Puran, Bogra. আৰু এই গোটেইবিলাকক আপোনালোকে দেখিব যে কৰবাত নহয় কৰবাত তেওঁলোকে অসমৰ ওপৰত লাইক আৰু কমেন্ট দি ফুৰিছে. গতিকে তেওঁলোকৰ অৰিজিন কোডটো মই চাব নোৱাৰো, কিন্তু নিজে ডিসক্লোজ কৰিছে যে আমি বাংলাদেশৰ. এক বিস্ফোৰক তথ্য, অসম অশান্ত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ. যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ পৰাও প্ৰচেষ্টা চলিছে. আৰু বিশেষকৈ ছ'চিয়েল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে. অসমৰ ছ'চিয়েল মিডিয়াটোত মই ভাবোঁ যে এনেকুৱা মানুহ বহুত সোমাব আৰু এতিয়া চেডু হিন্দু নাম লৈও সোমাব. অসমৰ ৰাজনীতিক লৈ এতিয়া সক্ৰিয় বাহিৰৰ দেশৰ ৫-৬ হাজাৰ ফেচবুক একাউণ্ট. পাকিস্তান, বাংলাদেশ, আফগানিস্তান আৰু সৌদি আৰব সহ ৪৭খনৰো অধিক দেশৰ পৰা সক্ৰিয় এই ফেচবুক একাউণ্টসমূহ. অসম কংগ্ৰেছ আৰু অসম কংগ্ৰেছৰ এজন নেতাৰ বাবে পাকিস্তান, বাংলাদেশ, আফগানিস্তান আৰু সৌদি আৰব সহ বিভিন্ন দেশৰ পৰা এই একাউণ্টসমূহৰ পৰা আহে সমৰ্থন. প্ৰায় ৫-৬ হাজাৰ একাউণ্টছ ফেচবুক আৰু ছ'চিয়েল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা. আৰু তেওঁলোকে বহুত হাৰ্ড কণ্টেণ্ট, প্ৰ' পেলেষ্টাইনী, প্ৰ' ইৰাণী, প্ৰ' মহম্মদ ইউনুছ আৰু লগতে অসমৰ এটা মই কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ, পাৰ্টিকুলাৰ পাৰ্টিৰ ছাপৰ্টত তেওঁলোকে জঁপিয়াই পৰিছে. উই ফাউণ্ড যে বৰ্তমান অসমৰ ফেচবুকত ৭০০কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে, ৩৫০ একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500+ একাউণ্ট এক্টিভ হৈ আছে. অসম কংগ্ৰেছ আৰু কংগ্ৰেছৰ এগৰাকী নেতাৰ একাউণ্টক লৈ সক্ৰিয় এতিয়া বাহিৰৰ দেশৰ এই গ্ৰুপটো. বাংলাদেশৰ পৰা সক্ৰিয় ৬১৮টা একাউণ্ট, পাকিস্তানৰ পৰা সক্ৰিয় ২৩৬টা একাউণ্ট, সৌদি আৰবৰ পৰা সক্ৰিয় ২৪৬টা একাউণ্ট, UAEৰ পৰা সক্ৰিয় ১২৫টা, আফগানিস্তানৰ পৰা সক্ৰিয় ৩৫টা আৰু কুৱেইটৰ পৰা সক্ৰিয় প্ৰায় ৮৮টা একাউণ্ট. সংবাদমেলত সকলো তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই. অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে, পোষ্ট কৰিলে, এইখিনি হৈ গ'ল. বাকী যদি এক্টিভিটিখিনি তেওঁলোকৰ চাই, দিজ পিপুল আৰ ভেৰি হাৰ্ড কোৰ ইছলামিক ফাণ্ডামেণ্টেলিষ্ট, ভেৰি হাৰ্ড কোৰ. তেওঁলোকৰ কণ্টেণ্টতে পেলেষ্টাইন থাকে, নহ'লে এনহিলেশ্যন থাকে যে যোনে ইছলাম নামানে বাকী মানুহক মাৰি পেলাব লাগে. তেওঁলোকৰ গোটেই কণ্টেণ্টখিনি ভেৰি হাৰ্ড হিটিং কণ্টেণ্ট. আৰু এই মানুহখিনি ইণ্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফ'ল' নকৰে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো ফ'ল' নকৰে. দে অনলি লাইক in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. অসম কংগ্ৰেছ আৰু অসম কংগ্ৰেছৰ এজন নেতাক সমৰ্থন কৰা এই একাউণ্টসমূহে উগ্ৰ মৌলবাদী কাৰ্যকলাপত উৎসাহ যোগাই আহিছে বুলি সংবাদমেলত তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই. অসমৰ কেইবাটাও ডিজিটেল মিডিয়াটো তেওঁলোকে এনৰোড কৰিছে. আপোনালোকৰ তলত কমেণ্টছ, লাইক আপোনালোকে ভাবিব যে বা মোৰ পোষ্ট এটা ইমান লাইক হৈছে. যদি ভিতৰত আপোনালোকে সোমাই তেতিয়া দেখিব দে আৰ ফ্ৰম এ ছিংগল কমিউনিটি, এটা বিশেষ কমিউনিটি. তাৰ পিছত নেক্সট যেতিয়া যাব তেতিয়া দেখিব 50% আৰ ফ্ৰম আউটছাইড ইণ্ডিয়া
আৰু যেতিয়া দেখিব যে তেওঁলোকে ইয়াৰ বাদে কি কৰে তাত দেখিব দে পোষ্ট ভেৰি হাৰ্ডক'ৰ ফাণ্ডামেণ্টেলিষ্ট কণ্টেণ্ট আদাৰৱাইজ অসমক লৈ নহয় গুৱাহাটী মহানগৰীৰ খাৰঘুলি আৰু GS ৰোডতো এই সন্দৰ্ভতে একাংশ লোকে ভাড়া লৈ বিভিন্ন কাৰ্যকলাপ চলাইছে সেই সকলো লোকৰ ওপৰত চকু ৰখা হৈছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ যিখিনি বাহিৰৰ পৰা ইয়াত এলিমেণ্ট আহি বৰ্তমান বহি আছে খাৰঘুলিত ভাড়াঘৰ লৈছে GS ৰোডত লৈছে so all these are under our surveillance as long as Congress partyৰ কাম কৰিবতো আমাৰ আপত্তি নাই এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয় আৰু সেয়েহে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰেও যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে কেমেৰা পাৰ্চন কমল ৰয়ৰ সৈতে সুনীল বৰা নিউজ লাইভ গুৱাহাটী